নমস্কাৰ, মই আব্দুল আজিজ কৈছোঁ। আপোনালোকে চাওক, ইৰাণৰ ওপৰত ইজৰাইলে হামলা কৰিছে, হামলা কৰি মহাবিপদত পৰিছে। এতিয়া সেই হামলাৰ প্ৰতিহত হ'বলৈ ইৰাণে ইজৰাইলৰ ওপৰত এনেকুৱা হামলা কৰিছে, যিটো হামলা ইজৰাইলে ছেভ কৰিব পৰা নাই। ইজৰাইলৰ আইৰন ডমে কামত দিয়া নাই। তেল আবিবৰ হাইফা চহৰ তেল আবিবটো একেবাৰে সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাইছে। ইজৰাইল এনেকুৱা ভুল কৰিছে, এই ভুলৰ আঁৰত একমাত্ৰ আমেৰিকা জড়িত। আমেৰিকাৰ বুদ্ধি শুনি ইজৰাইলে ইৰাণৰ ওপৰত হামলা কৰি পৰিছে মহাবিপদত। এতিয়া চাওক, ইজৰাইলৰ ইহুদিবিলাক বাংকাৰত আছে, বাংকাৰত আশ্ৰয় লৈছে। ইৰাণৰ হামলাত ইজৰাইলৰ ইহুদিবিলাকে বাংকাৰত আশ্ৰয় লৈছে। আৰু এই যুদ্ধত চীন, ৰাছিয়া আৰু নৰ্থ কোৰিয়া ইৰাণৰ লগত খাৰা হৈ আছে। আৰু মুছলিম বিশ্বৰ কোনো দেশেই ইৰাণৰ লগত নাই। মুছলিম বিশ্বৰ সকলো দেশ ইৰাণৰ লগত গদ্দাৰি কৰিছে আৰু ইজৰাইলৰ সমৰ্থনত আছে। পাকিস্তান কিন্তু ইৰাণৰ লগত আছে। পাকিস্তান শক্তিশালীভাৱে খাৰা হৈ আছে। আৰু ৰাছিয়াৰ ভ্লাদিমিৰ পুটিন এনেকৈ আছে ইৰাণৰ লগত যে আমেৰিকাৰ সাধ্য নাই ইৰাণৰ ওপৰত হামলা কৰিবলৈ। এই যুদ্ধত ইজৰাইল বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। যাক ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন ইজৰাইল এৰি গ্ৰীচলৈ পলাইছে। এইটো খবৰ আছে যে গ্ৰীচলৈ গুচি গৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী ইজৰাইলত নাই, নিজৰ দেশ এৰি এতিয়া গ্ৰীচলৈ পলাই গুচি গৈছে। এই খবৰটো আহি আছে। আৰু ইজৰাইলৰ যিমান ইহুদি আছে, ইহুদিবিলাক বাংকাৰত আশ্ৰয় লৈছে। ইৰাণে এনেকুৱা হামলা দিছে, এনেকুৱা আক্ৰমণ কৰিছে, ইৰাণৰ আক্ৰমণ ইজৰাইলে সহ্য কৰিব পৰা নাই। চাওক আপোনালোকে স্ক্ৰীণত এই ইহুদি ছোৱালীজনী মহাবিপদত পৰিছে। ইহুদি ছোৱালীজনী মহাবিপদত পৰি চিঞৰ বাখৰ লগাইছে। আৰু মুছলিম বিশ্বৰ তুৰ্কী ইৰাণৰ লগত থকাৰ সম্ভাৱনা আছে, কাৰণ তুৰ্কীৰ প্ৰেছিডেণ্ট ৰেজব তাইয়িপ এৰডোগানে টুইট কৰি জনাইছে যে তুৰ্কী ইৰাণৰ লগত থাকিব যুদ্ধ লাগিলে, আৰু পাকিস্তানো ইৰাণৰ লগত থাকিব। ইৰাণৰ লগত চাইনা, ৰাছিয়া, নৰ্থ কোৰিয়াও থাকিব। বিশেষকৈ ৰাছিয়া খুব শক্তিশালীভাৱে ইৰাণৰ লগত খাৰা হৈ আছে। আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু কৈছে যে হামলা দিয়াৰ এটাই কাৰণ যে ইৰাণক নিউক্লিয়াৰ শক্তিধৰ দেশ হিচাপে নিবিচাৰে, আৰু পাকিস্তানকো নিবিচাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে পাকিস্তান আৰু ইৰাণক নিউক্লিয়াৰ শক্তিধৰ দেশ হিচাপে নিবিচাৰে। ইয়াৰ একমাত্ৰ কাৰণ যে ইৰাণৰ হাতত যদি পাৰমাণৱিক শক্তি আহে, তেতিয়াহ'লে ইজৰাইলৰ বৰ্বৰতা একেবাৰে বন্ধ হৈ যাব। মধ্য ভাৰতত, মধ্যপ্ৰাচ্যত আৰু মিডিল ইষ্টত যিটো আমেৰিকাৰ সাহসত ইজৰাইলে দাদাগিৰি কৰি আছে, সেই দাদাগিৰি বন্ধ হৈ যাব। কিন্তু ইৰাণৰ লগত ইজৰাইলে টক্কৰ দিয়াটো ইমান ভাল হোৱা নাই, কাৰণ এতিয়া যিটো পৰিস্থিতি হৈছে, ইজৰাইলৰ নাম নিচান শেষ হৈ যোৱাৰ পথত। ইৰাণে এনেকুৱা হামলা কৰিছে ইজৰাইলৰ ওপৰত, ইজৰাইলে মহাবিপদত পৰিছে। আৰু ইৰাণৰ হৈ ইজৰাইলৰ এগেইনষ্টত প্ৰতিবাদ কৰি আছে। আপোনালোকে দেখিছে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু কোনো ভাল নাপায়। এই যুদ্ধ বিগ্ৰহ কৰি সৰু সৰু দেশবিলাকৰ ওপৰত অত্যাচাৰ কৰি থাকে কাৰণে কোনো ভাল নাপায়।